ষ্টাফ কিন্তু নামত কিবা এটা হৈছিলে বুলি মোক ফোন কৰিছিলে। তো মই চেকপোষ্টৰ পৰা ঘূৰি গৈছোঁ। ঘূৰি গৈ পেলাই মানে খালি সুধিছোঁৱে মই কিবা হৈছে নেকি বুলি। তো তাত সোধা সময়ত মানে মোক মাৰপিট কৰিছে মানে ল'ৰাখিনি তাত। গৌতম বস্তিৰ ল'ৰাখিনি মোক মানে 30জনমান আছিলে, 30জন মানে মাৰপিট কৰিছে মানে। তো সুধিছোঁ খালি এৰাব বিচাৰিছোঁ, এৰাব সময়তে মোক মাৰপিটে কৰিছে, একো নকয় খালি। গৌতম বস্তি আপোনাৰ 10:30 মানত হ'ব। মই কৰোঁ এটা পেপচি কোম্পানীৰ ড্ৰাইভাৰ কৰোঁ, পেপচি কোম্পানীৰ গাড়ী চলাওঁ। তো কাম ছুটি হৈ পেলাই মই আগতে এডভান্স ওলাই আহিছিলোঁ মই। ওলাই পেলাই তেতিয়া মই ঠিক চেকপোষ্ট পাই তেতিয়া মোক ফোন কৰা হৈছিল তাৰ পৰা লগৰে যে ইয়াত আপোনাৰ লগৰক কাজিয়া হৈ আছে ইয়াত বুলি। সেইটো কোৱাৰ কাৰণে মই ঘূৰি গৈছিলোঁ। তো তাত সোধা সময়ত মোক মাৰপিট কৰিছে তাত মানে ল'ৰাখিনি তাত হয় মাৰিব লৈছিলে আমাক। সিহঁতৰ মেক্সিমাম 30-25জনমান হ'ব। চিনাক্ত তেনেকৈ ৰাতিটো ইমান চিনাক্ত হোৱা নাই মোৰ। গম তেনে মানে শুনা মতেতো গৌতম বস্তিৰ হয় বুলি শুনিছোঁ মই। আমি মুঠতে এতিয়া ইনজৰ্ড হোৱাটো 4জন আছোঁ এতিয়া। হয়, থানাত এজাহাৰ দিছোঁ এতিয়া। হয়, ল'ৰাকেইজন মানে এতিয়া ল'ৰাকেইজন যোন চিনি পায় এতিয়া তাৰ কাৰণে দিয়া হৈছে আৰু। আমাৰ লগৰ কেইজনক ঢাকামুখি কৰি আছিলে, আমি গ'লোঁ। পিছত এৰাব বিচাৰিছিলোঁ, তাৰপিছত বহুত গোট খাই গ'লে মানুহ আৰু পিছত আমাক বেয়াকৈ পিটিলে আৰু। 30-40জন। প্ৰথমে 2জন আছিলে, পিছত ক'ৰ পৰা বহুত জলদিকৈ মানুহ গোট খাই গ'লে। আমি আমাৰ কাম কৰা ঠাইৰ পৰা ঘৰলৈ যাবলৈ আহিছোঁ। পেপচি এজেঞ্চি। হয়, ৰাতি 10:30মান বজাত। আমাৰ গাড়ীত গৈ আছিলে, গাড়ীটো ৰখাইছিলে, টিপাৰৰ কিবা কথা ক'লে। তাৰপিছত তেতিয়া সিহঁতি আৰু উল্টা পুল্টা ক'ব ধৰিলে। তাৰপিছত আৰু চাইছোঁ ঢাকামুখি কৰি আছিলে, তো আমি গৈছিলোঁ। তাৰপিছত আৰু